গুড ইভিনিং। আপোনালোকক মই কালি ষ্টেটাছত চাগে দেখিছে যিখন ইয়ন আছিলে সেই ইয়নখন মই যিখিনি কাম আছিলে গোটেইখিনি কৰাইছোঁ। গাড়ীখন চাওক, মই আজি আপোনালোকক ফুল ডিটেইলছ ভিডিঅ'টো দিছোঁ। গাড়ীখনৰ ছাছপেনশ্যন ৰিলেটেড যিখিনি কাম আছিল গোটেইখিনি কৰালোঁ। গাড়ীখনৰ অৰিজিনেল পেইণ্ট থকাৰ কাৰণে গাড়ীখনৰ কিছু জেগাত স্ক্ৰেচ আছে আৰু মোক মেকানিকে ক'লে যে এইবিলাকত পেইণ্ট কৰিব নালাগে, গাড়ীখন দেখাত বেয়া হ'ব। এতিয়া চাওক, গাড়ীখন ধুনীয়া হৈ গ'ল। দেখিব পাইছে আপোনালোকে, গাড়ীখন চাওক ধুনীয়া হৈ গ'ল আৰু গাড়ীখন অৰিজিনেল পেইণ্টত আছে। গতিকে অৰিজিনেল পেইণ্টত থকাৰ কাৰণে ইয়াত যদি আপুনি পলিচ কৰি দিয়ে আৰু ধুনীয়া হ'ব। নোধোৱাকৈ আপোনাৰ কিমান চাইন কৰি আছে চাওক, গাড়ীখন ধুনীয়া। বহুত কৈ আছে, গতিকে মই আপোনালোকক ভিডিঅ'টো দিলোঁ। আপোনালোকে গাড়ীখন যদি পচন্দ হয় চাব, আহিব আৰু লৈ যাব। গাড়ীখনৰ যোনে মোৰ পৰা গাড়ী নিছে তেওঁলোকে আজিলৈকে কোনো ইছ্যু পোৱা নাই। গাড়ীখনৰ যিখিনি স্ক্ৰেচ আছিলে সেই স্ক্ৰেচখিনি মই কিছু আঁতৰাই দিছোঁ। আগতে আপোনালোকে দেখিছিলে এইখিনি দাগ আছিলে, এই দাগখিনি নাই। এতিয়া ইণ্টেৰিয়ৰটো চাওক, ইণ্টেৰিয়ৰটোত কৰিব লগা একো কাম নাই। আপোনালোকে ছিট কভাৰ খালি আপোনালোকে এবাৰ ৱাছ কৰাই দিব। এইবিলাক অৰিজিনেল পেইণ্টৰ গাড়ী, গতিকে মই অৰিজিনেল পেইণ্টত থকাৰ কাৰণে তাত চাপ নকৰালোঁ। যিখিনি কৰাইছোঁ সেইখিনি আপোনালোকক কৈ দিলোঁ, ইয়াতে আছিলে। গতিকে আপোনালোকক সেইখন আৰু এই লাইটটো মই চেঞ্জ নকৰালোঁ। যদি আপোনালোকে কৰাব পাৰে আৰু নকৰালে একো ইছ্যু নাই। গাড়ীখন 2013 মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী আৰু এৰা প্লাছ। এইখনত আপোনাৰ দুটা পাৱাৰ উইণ্ডো আহে আৰু ইয়নৰ চব মডেলতে পাৱাৰ উইণ্ডো দুটাই আহে। 5টা মেনুৱেল গিয়াৰ পাব। আপোনাৰ কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে। AC ৰানিং, হিটাৰ ৰানিং, ডেছবৰ্ড। ৰূপখন ধুনীয়া হৈ আছে, গতিকে আপোনালোকে লেতেৰা নাই। আজিৰ ডেটৰ গাড়ীখন 68,185 চলি আছে। আপোনালোকক মই গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ডটো শুনাব গৈছোঁ। চাওক, গাড়ীখনৰ ইঞ্জিনটো একদম চাইলেণ্ট, একো চাউণ্ড নাই গাড়ীখনৰ বিষয়ে। নৰ্মেল। মই এইখন বনেটখন দাঙি থৈ দিছোঁ সুবিধাৰ কাৰণে। আপোনালোকে ইঞ্জিনটো দেখাওঁ মই। ইঞ্জিনটো মই ধুই আনিছোঁ, গোটেই ক্লিন ইঞ্জিন, চাউণ্ড নাই। এইবিলাক চব চিল হৈ আছে, চাওক একদম চিল হৈ আছে ইঞ্জিনটো। বহুতে ইঞ্জিনৰ ফটো বিচাৰি থাকে, ভিডিঅ' বিচাৰি থাকে, গতিকে মই ফটো ভিডিঅ' দুয়োটাই দি দিছোঁ। এইবিলাক ডিজেল লাগি আছে, ডিজেলেদি যিহেতু দিছোঁ, গতিকে আপোনালোকৰ চিল ইঞ্জিন, কোনো ধৰণৰ কিছু নাই ইয়াতে। এইটো চাওক, বনেট সম্পূৰ্ণ চিল। এইখন বনেটখন সম্পূৰ্ণ চিল, একো দাগি দুগা নাই, একো নাই। আপোনালোকে গাড়ীখন চলাব লাগে খালি। আৰু গাড়ীখনৰ একদম চাইলেণ্ট ইঞ্জিন, কোনো ধৰণৰ স্ক্ৰেচ সৰু সুৰা আছে সেইবিলাক আপোনালোকে ইগন'ৰ কৰক। আৰু 2013 গাড়ী, গতিকে AC ৰানিং হৈ আছে গোটেইখিনি। আৰু এই বস্তুটো খালি চেঞ্জ কৰাব, এইটো মই নাপালোঁ। অনলাইনত 350 টকাত পায়। ড্ৰাইভাৰ ছাইডৰ যিডাল ড'ৰ হেণ্ডেল থাকে। গাড়ীখনৰ মোটামুটি আপোনালোকক ডিটেইলছটো দিলোঁৱেই মই। ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, চাওক। মই চাফা কৰোৱা নাই বা পলিচ এবাৰ যদি কৰাই ধুনীয়া হৈ পৰিব। ৰূপ চূপ সকলোবোৰ ঠিকেই আছে। বহুতে গাড়ীখনৰ দাম 1,10,000 বা 1,00,000 টকাত যিখন গাড়ী পাব সেইখন গাড়ী এইখনৰ কম্পেৰেবল নহ'ব, মই সেইখিনিয়ে কওঁ। আৰু বহুতো আগতে মই কৈছোঁ যে বহুতে আপোনাৰ 1,10,000 1,20,000 গাড়ী দিব খোজে। সেই গাড়ীবিলাক আপোনালোকে চাই ল'ব, চাই লৈ পেলাই কম্পেয়াৰ কৰিব মোৰ দামৰ সৈতে। 2013 মডেলৰ ফাৰ্ষ্ট অনাৰ গাড়ী এখন আপোনালোকক ইমান কমত কোনেও দিব নোৱাৰে। আৰু অলৰেডি মোক বহুতে ফোন কৰিছে ষ্টেটাছ লগাওঁতে যে গাড়ীখন মই চাব পাৰিমনে, কিন্তু যিহেতু গাড়ীখন মেকানিকৰ তাত আছিল, গতিকে যিখিনি কাম আছে সেই কামখিনি কৰোৱাৰ পিছতহে মই আপোনালোকক হেণ্ড অভাৰ কৰিম বুলি কৈছিলোঁ। গতিকে আপোনালোকে যদি কোনোবাই ল'ব খোজে তেতিয়াহ'লে গুৱাহাটীৰ লখৰাত মোৰ ঘৰ, আপোনালোকে গাড়ীখন ল'ব পাৰিব। মই আপোনালোকক ফোন নাম্বাৰটো দি দিম। চ' গাড়ীখন একদম ধুনীয়া হৈ আছে, আপোনালোকে আহিব লাগে, খালী চলাব লাগে আৰু টেষ্ট ড্ৰাইভ দি। AC কম্প্ৰেছাৰ গোটেই ৰানিং হৈ আছে, মিউজিক চিষ্টেম গোটেই ৰানিং। আৰু স্ক্ৰেচ আছে সৰু সুৰা, এইবিলাক আপোনালোকে ইগন'ৰ কৰি লওক। এই স্ক্ৰেচবিলাক বহুত ডাঙৰ মেজৰ স্ক্ৰেচ যিখিনি আছিলে মই অলৰেডি মাৰিয়ে দিছোঁ। গতিকে গাড়ীখন ধুনীয়া হৈ আছে। আৰু বহুতে কিছুমান গাড়ীৰ ডিলাৰ আছে, ডিলাৰবিলাকে মোক 1,10,000, গতিকে কাইণ্ডলি মই ডিলাৰসকলক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যেন মোক মেছেজ বা ফোন নকৰে, কাৰণ মই ডিলাৰক গাড়ী নিদিওঁ। কাৰণ যিহেতু মই নিজে ৰিচেল কৰি আছোঁ কাৰোবাৰ পৰা আনি। আৰু এইখন ফাৰ্ষ্ট অনাৰ গাড়ী আছিলে, 2000
28 ডিচেম্বৰলৈকে টেক্স দিয়া আছে, গতিকে আপোনালোকে 28 ডিচেম্বৰলৈকে নিশ্চিন্ত মনে গাড়ীখন চলাই থাকিব পাৰিব। আৰু ছেকেণ্ড হেণ্ড গাড়ী এখন ইমান কম দামত কোনেও দিব নোৱাৰে। গাড়ীখনৰ আপোনাৰ আস্কিং আছে 1,30,000 উইথ ট্ৰেন্সফাৰ, গোটেইখিনি আপ টু ডেট পাব। গতিকে আপোনালোকে যদি গাড়ীখন ল'ব খোজে তেতিয়াহ'লে ল'ব পাৰিব। মোৰ ফোন নাম্বাৰটো মই ডিটেইলছত দি দিম। চাওক, একো কৰিব লগা নাই, যিখিনি আছিলে মই অলৰেডি কৰিলোঁ ছাছপেনশ্যন ৰিলেটেড কামখিনি। আপোনালোকে গাড়ীখিনি আৰামত চলাই থাকিব। 50% আছে টায়াৰ। চাওক, ক'তো মাৰ খোৱা বা এক্সিডেণ্টেল গাড়ী মোৰ তাত নাপাব। আপোনালোকে এটা চিম্পলি ছাৰ্ভিচিং কৰে যদি কৰিব পাৰে। অলৰেডি মই কুলেণ্ট আৰু মোবিল চেঞ্জ কৰিছোঁ, কিন্তু যদি আপোনালোকে বিশ্বাস নকৰে তেতিয়াহ'লে আপোনালোকে এটা ছাৰ্ভিচিং দি দিব পাৰিব। গাড়ীখন বেক চাইডৰ পৰা এনেকুৱা চাওক, ধুনীয়া অৰিজিনেল কালাৰত থকাৰ কাৰণে একচুৱেলি মই কালাৰ নকৰালোঁ, আৰু যিখিনি কালাৰৰ কাম আছিলে মই সেইখিনি টাচ আপ কৰিছোঁ। আৰু যদি আপোনালোকে হুইল কেপ লগাই লয়, হুইল কেপো লগাই ল'ব পাৰিব। আপোনালোকৰ মতে গাড়ীখন যদি আপোনালোকে কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে 2 বা 3 হাজাৰ টকা এটা খৰচ কৰিব লাগিব। গাড়ীখন তেতিয়া আপোনালোকৰ মন পচন্দৰ মতে হৈ যাব। আৰু ইয়নখনৰ মাইলেজ ধুনীয়া মাইলেজ। মই 300 টকাত তেল ভৰাইছিলোঁ, সেই 300 টকাৰে চলি আছে। চাওক, আপোনালোকৰ চিট কভাৰ পৰ্যন্ত পাই যাব। গতিকে আপোনালোকে কৰিব লগা একো নাথাকে। আৰু মিউজিক চিষ্টেম দূৰতে লাগি আছে, গতিকে ইয়াতে পাৰ্চেল ট্ৰেখন নাই। আৰু পাৰ্চেল ট্ৰেখন নথকাৰ কাৰণে আপোনালোকে দূৰতে মিউজিক চিষ্টেমটো ইনষ্টল কৰাই আছে। সেইটোৰ দ্বাৰা যদি নচলে আপোনালোকে নিজাববীয়াকৈ এটা স্পীকাৰ লগাই ল'ব পাৰিব। আপোনালোকক মই যিটো পিছফালৰ ভিতৰৰ ইণ্টেৰিয়ৰ আছে এইটো দেখুৱাব খুজিছোঁ। চাওক, কোনো মামৰে ধৰা কোনো ধৰণৰ একো নাই। এয়া টায়াৰ, হুইল ৰেঞ্চ গোটেইখিনিয়ে আছে। আপোনালোকে যদি গাড়ীখন ল'ব খোজে তেতিয়াহ'লে মোক ফোন কৰক। ৰিফাইনেন্স সুবিধা মোৰ তাত নাই, গতিকে যি হয় কেছত ল'ব লাগিব গাড়ীখন। বেক চাইডৰ প্ৰফাইলটো ঠিকে আছে, মোটামুটি গাড়ীখন ধুনীয়া কণ্ডিশ্যনতে আছে। এবাৰ খালি আপোনালোকে পলিচ কৰি ল'ব। চাওক, পলিচ নকৰোঁতে কিমান চাইন দি আছে। গতিকে এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টোৰ গোটেই ডিটেইলছখিনি দিলোঁ। গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত থকা গাড়ী এখন ইমান কম দামত কোনেও দিব নোৱাৰে। কাৰণ মই ভিডিঅ'ত দেখিছোঁ বহুতে 2009-10 i10, 2010 ইয়ন আপোনালোকক 1,35,000, 1,40,000 বিকি আছে, যিটো কাম মই কৰা নাই। আপোনালোকক মই 2013 এখন ইয়ন দি আছোঁ। আৰু এনেকুৱা ৰিলায়েবল প্ৰাইজত আপোনালোক দি থকা গাড়ী এখন আপোনালোকে আহক। আৰু যিখিনি মানুহে মোৰ পৰা গাড়ী নিছে তেওঁলোকে আজিলৈকে মোক কোনো কমপ্লেইন কৰা নাই বা কমপ্লেইন কৰিবলগীয়া গাড়ী মই তেওঁলোকক দিয়া নাই। গতিকে চাওক, আপোনালোকে আহক, পচন্দ কৰক আৰু গাড়ীখন লৈ যাওক। এখন বতাহ বৰষুণৰ দিন আহি আছে, বাৰিষাৰ দিন আছে। বাইকত ঘূৰি ফুৰাতকৈ আপোনালোকে যদি এখন গাড়ী লয় তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে বৰষুণ বানপানীৰ পৰা ৰক্ষা পৰিব। যি হওক, আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰি আপোনালোকৰ ফোনলৈ অপেক্ষা কৰিলোঁ। আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। পুনৰাই ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। জয় আই অসম।